কবি সাংবাদিক কৌস্তুভমণি হাজৰিকাৰ সোঁৱৰণত পুথিভঁৰাল। কৌস্তুভমণি হাজৰিকাৰ স্মৃতি ৰক্ষাৰ বাবে প্ৰবীণ দাসৰ এই পদক্ষেপ। পুথিভঁৰালটি উদ্বোধন কৰিব শিক্ষাবিদ অধ্যাপক বীৰেন বৰুৱাই। অহা 23 জানুৱাৰীত বিষ্ণুজ্যোতি বিদ্যাপীঠ প্ৰাংগণত উদ্বোধনী অনুষ্ঠান। কৌস্তুভমণি হাজৰিকা গোলাঘাটৰ সকলোৰে বাবে এটা চিনাকি নাম। মিতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াৰ উপজা গাঁও হাতীয়েখোৱাৰ পৰা কৌস্তুভমণি হাজৰিকাৰ সাংবাদিকতা আৰু সাহিত্য জীৱন আৰম্ভ হৈছিল। কিন্তু কম সময়তে আমি হেৰুৱালোঁ কৌস্তুভমণি হাজৰিকাক। গোলাঘাটবাসীয়ে হেৰুৱালে এটা উজ্জ্বল প্ৰতিভা। জীৱিত কালতেই কৌস্তুভমণি হাজৰিকাই অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰলৈ আগবঢ়াইছিল অনবদ্য অৱদান। তেখেতৰ কবিতা আৰু সাহিত্যৰাজিয়ে চুই গৈছিল পঢ়ুৱৈৰ মন। আৰু সেইগৰাকী কৌস্তুভমণি হাজৰিকাৰ সোঁৱৰণত হাতীয়েখোৱাৰ সমাজকৰ্মী তথা বন্ধু প্ৰবীণ দাসে নিৰ্মাণ কৰিছে এটা পুথিভঁৰাল। কৌস্তুভমণি হাজৰিকাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যৰে এই পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছে। অহা 23 জানুৱাৰীত শুভাৰম্ভণি হ'বলগীয়া এই পুথিভঁৰালৰ উদ্বোধনী অনুষ্ঠানলৈ আপুনিও আহিব। কৌস্তুভমণি হাজৰিকাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যৰে হাতীয়েখোৱাবাসীয়ে লৈছে বিশেষ পদক্ষেপ। ইতিমধ্যে এই গ্ৰন্থ যাত্ৰাক সোণালী বাটেৰে নিবলৈ গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ ৰাইজে সহায় কৰিছে প্ৰবীণ দাসক। পুথিভঁৰালটিলৈ আগবঢ়াইছে গ্ৰন্থযাত্ৰাৰ এই সোণসেৰীয়া বাটক আপুনিও অধিক জীপাল কৰি তোলক। সকলোকে ভোগালী বিহু আৰু ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক যে কৈ আছিলোঁ আমাৰ গাঁৱত এটা লাইব্ৰেৰী বনাইছোঁ। আমি 23 জানুৱাৰীত আমি লাইব্ৰেৰীটো শুভাৰম্ভ কৰিম আৰু সেই ৰাজহুৱা লাইব্ৰেৰীটো শুভাৰম্ভ কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰিছোঁ ডিব্ৰুগড়ৰ প্ৰাক্তন ছাত্ৰ নেতা বিশিষ্ট গ্ৰন্থ প্ৰকাশক প্ৰবক্তা বীৰেন বৰুৱা ডাঙৰীয়া, তেখেতে উপস্থিত হ'ব। ইয়াৰ উপৰিও অসমৰ কেইবাজনো বিশিষ্ট কবি, বিশিষ্ট ব্যক্তি উপস্থিত থাকিব অনুষ্ঠানটোত। আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছে। আপোনালোকক আমাৰ এই লাইব্ৰেৰীটোলৈ বৰ্তমানলৈকে আমাৰ কেইবাজনো ব্যক্তিয়ে সহায় আগবঢ়াইছে। টেবুল এখন বৰঘাটৰ শহীদুৰ ৰহমান, মইনা আলী এখন টেবুল এখন, তাৰপৰা ধ্ৰুৱ শইকীয়া এটা বুক চেল বৰ্তমানলৈকে দিছে। আৰু ইয়াৰ উপৰিও ভালেকেইজনে আমাক ইতিমধ্যে কেইবাটাও লাইব্ৰেৰীটোলৈ বুক চেল বা কিতাপ দিবলৈ কৈ আছে, তেখেতসকলখিনিও আহি আছে। আৰু আমি এটা কথাই কৈ আছোঁ যে আমি যে কৈ থাকোঁ যে আমি ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়া হ'ল, আজিকালি মানুহে কিতাপ নপঢ়া হ'ল, আমুক তামুক ইটো সিটো মোবাইলত ব্যস্ত, কিন্তু আমি সেই কিতাপ পঢ়াৰ পৰিৱেশ এটা আমি ৰচনা কৰিব পাৰিছোঁনে নাই? আজি কিতাপবিলাকৰ যিমান দাম, এখন কিতাপ কিনি আনি কোনোবা পৰিয়ালৰ কিতাপ এখন বাহিৰৰ কিতাপখন পঢ়িব নোৱাৰে। আৰু আজিকালি কিতাপবিলাক বেলেগৰ পৰাও নাপায়। ঠিক তেনেকৈ আমি গাঁৱত সেইবাবে আমি সকলোৱে পঢ়িব পৰাকৈ, সকলো পাঠকৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহলৈকে সকলো ধৰণৰ কিতাপ পঢ়িব পৰাকৈ এক পৰিৱেশ, এক গ্ৰন্থৰ এক আন্দোলন আমি আৰম্ভ কৰিছোঁ। এই আন্দোলনটোৰ আৰম্ভণি হ'ব 23 জানুৱাৰীত। 23 জানুৱাৰীৰ পৰা এক গ্ৰন্থ বিপ্লৱৰ সূচনা কৰিম। আমাৰ এই গোলাঘাটৰ এই পূব প্ৰান্তৰ এই জেগাটুকুৰা, যিটুকুৰা জেগাত নগেন শইকীয়া ছাৰৰ এইখন আমাৰ এই গাঁৱতে জন্ম হৈছিলে। আৰু এই গাঁৱতে আমি এটা লাইব্ৰেৰী আমি আৰম্ভ কৰিছোঁ যে আকৌ প্ৰভাত হ'ব, আকৌ আমাৰ ইয়াৰ মানুহে পঢ়িব। কিন্তু কৌস্তুভ হাজৰিকা আমাৰ এই অঞ্চলৰ পৰা নগেন শইকীয়া ছাৰৰ পিছতে কৌস্তুভ হাজৰিকাৰে কিতাপ পঢ়ে, কিতাপৰ প্ৰতি তেওঁৰ এটা ইণ্টাৰেষ্ট আছে। ইয়াৰ পিছতে আমাৰ এই অঞ্চলৰ পৰা সুৰেন শইকীয়া ছাৰ সকলোৱে জানে। সুৰেন শইকীয়া ছাৰ এতিয়া বৰ্তমান নাই, কৌস্তুভ হাজৰিকাও নাই। এই দুজন ব্যক্তিয়েই আমাৰ এই অঞ্চলটোৰ পৰা শেহতীয়াকৈ অধ্যয়নৰ লগত জড়িত বা কিতাপ সংগ্ৰহ কৰি নিজে অধ্যয়ন কৰে। আৰু আমি কিন্তু তাৰ পিছতে আমাৰ বৰ্তমান সময়টোত আমি ভাবিছোঁ যে আৰু কৌস্তুভ হাজৰিকা লেখীয়া আৰু ল'ৰা ওলাই আহিব, আৰু সুৰেন ছাৰ লেখীয়াকৈ আৰু ব্যক্তিৰ আৱিৰ্ভাৱ হ'ব। সেইকাৰণে আমি ভাবিছোঁ যে আমি এই সকলোৱে কিতাপ পঢ়িব পৰাকৈ এই পৰিৱেশটোত মই কৌস্তুভমণি হাজৰিকাৰ সোঁৱৰণত এই লাইব্ৰেৰীটো আৰম্ভ কৰিছোঁ। কৌস্তুভমণি হাজৰিকাৰ এই সোঁৱৰণত, কাৰণ যিজন কৌস্তুভমণি হাজৰিকা মোৰ বন্ধু আছিলে,
যিজন কস্তুভনী হাজৰিকাৰ লগত আমি একেলগে বিভিন্ন ৰাজহুৱা বিভিন্ন কৰ্মৰ লগত জড়িত আছিলোঁ আৰু সেইবাবে আমি একেলগে ব্যৱসায় প্ৰতিষ্ঠান খুলিছিলোঁ আমি যিটো জাগৰণ গ্ৰুপ কিতাপ প্ৰকাশ কৰিছিলোঁ সেইবাবে আমি কস্তুভ হাজৰিকাক স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে কস্তুভৰ সোঁৱৰণতে এই লাইব্ৰেৰীটো আমি আৰম্ভ কৰিছোঁ আৰু গ্ৰন্থ ইতিমধ্যে আহি আছে বিভিন্নজন ব্যক্তিয়ে গ্ৰন্থ দি আছে আমি ৰেজিষ্টাৰ কৰি আছোঁ আৰু মই ভাবোঁ যে আপোনালোকেও এখন গ্ৰন্থ দান দি আপোনালোকে এই গ্ৰন্থ আন্দোলনত আপোনালোকেও একোজন যোদ্ধা হওক একোজন সহযাত্ৰী হওক সকলোকে মই আহ্বান জনাম যে আহক আমি সকলোৱে এক গ্ৰন্থৰ এই আন্দোলনটোত একেলগে এক নতুন এখন সমাজ যিখন সমাজত অধ্যয়নৰ জৰিয়তে এটা নতুন জাতি জন্ম হ'ব অধ্যয়নৰ জৰিয়তে এখন নতুন সমাজ সৃষ্টি হ'ব তেনে এটা পৰিৱেশৰ বাবে সকলোকে এই গ্ৰন্থ আন্দোলনৰ প্ৰতি সহায় জনাবৰ বাবে মই আহ্বান জনালোঁ ধন্যবাদ জয় অসম নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ